পাইছোঁ, তুমি শুনা পাইছা নহয়? মই শুনা পাই আছো। হয়, তোমাৰ নামটো কি আছিল? পায়েল কাৰ্মাকাৰ নেকি? ছাৰ পায়েল কৰ্মকাৰ। পায়েল কাৰ্মাকাৰ, হয়। তোমাৰ ইন্ট্ৰডাকশ্যনটো দিয়াচোন ভালকৈ মোক। ছাৰ মোৰ ঘৰ সোণাপুৰ খেত্ৰী আৰু মই মোৰ ডিগ্ৰী ডিমৰীয়া কলেজৰ পৰা কৰিছোঁ খেত্ৰী আৰু মই MCA কৰিছোঁ কটন ইউনিভাৰ্চিটিৰ পৰা 2019। তাৰ পাছত মই 3 বছৰ জাগীৰ কলেজত কণ্টেকচুৱেল ফেকাল্টি হিচাপে কাম কৰি আছিলোঁ আৰু ছাৰ তাৰপাছত মোৰ বিয়া হয় আৰু তাৰ পাছত পৰাই মই এবছৰ পাছৰ পৰা কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছোঁ। আচ্ছা, মেট্ৰিকুলেশ্যন আৰু হায়াৰ ছেকেণ্ডেৰী কথা নকলা, এইটো বস্তু কোৱা। ছাৰ মই মোৰ ক্লাছ 10 পাছ কৰিছোঁ খেত্ৰী গাৰ্লছ হাইস্কুলৰ পৰা আৰু ক্লাছ 12 ডিমৰীয়া কলেজ খেত্ৰীৰ পৰাই। আচ্ছা আচ্ছা, তুমি গ্ৰেজুৱেশ্যন ক'ত কৰা বুলি ক'লা? মানে কোনটো ছাবজেক্টত কৰিছা, কি ষ্ট্ৰীমৰ পৰা? মই ছাৰ BSc কম্পিউটাৰ চায়েন্স কৰিছোঁ। BSc কম্পিউটাৰ ছায়েন্স আৰু লগতে মাষ্টাৰ অফ কম্পিউটাৰ এপ্লিকেশ্যন কৰিছা? ছাৰ হয়, তোমাৰ ঘৰত ফেমিলি মেম্বাৰ কোন কোন আছে? এতিয়া মা, দেউতা আৰু ভাইটি। মা আছে, দেউতা আছে আৰু তোমাৰ ভাইটি আছে আৰু তুমি আছা, 4জন? হয়, ভাইটি কি কৰি আছে? মোৰ ভাইটি আমাৰ গাড়ীৰ বিজনেছ আছে, তো ভাইটি ডিলাৰ এখন আছে চকাটৰি। আচ্ছা আচ্ছা আচ্ছা, দেউতা কিবা কৰিছিল নে ৰিটায়াৰ হৈছে নে কিবা কৰি আছে বৰ্তমান? আমাৰ দেউতা টেইলাৰিঙৰ দোকান আছে। আচ্ছা আচ্ছা আচ্ছা, ঠিকে আছে বাৰু। আচ্ছা, টেঘেৰীয়া সোণাপুৰত টেঘেৰীয়া ৱাটাৰফল আছে নহয় জানো? হয় ছাৰ। কিবা এটা জাগা এটা আছে নেকি, তেতেলীয়া বুলি, তেতেলীয়া কিবা এটা? আছে ছাৰ। তাত কিবা এটা ৱাটাৰফলো আছে নেকি, তেতেলীয়া ৱাটাৰফল বুলি কিবা এটা আছে নেকি? আছে ছাৰ, আছে টেঘেৰীয়া ৱাটাৰফল এটা আছে। আচ্ছা, আৰু কিবা অলপমান দিগাৰু বুলি জাগা এটা আছে নেকি, দিগাৰু? আছে ছাৰ দিগাৰু। আচ্ছা, কিবা ব্ৰহ্মপুত্ৰ দিগাৰু ৰেজৰ্ট নে কিবা এখন আছে নেকি ওচৰত? এনে যে তাতেতো বহুত কেইটা আছে, মানে মই ইমান পোৱা নাই আৰু তাতে এনে বহুতখিনি আছে ৰেজৰ্ট। আচ্ছা আচ্ছা, ঠিকে আছে বাৰু। আচ্ছা, তুমি কম্পিউটাৰ এপ্লিকেশ্যনৰ ষ্টুডেণ্ট যিহেতু, তুমি ধৰা বেচেলৰ অফ কম্পিউটাৰ ছায়েন্স কৰিছা, তাৰপিছত তুমি মাষ্টাৰ অফ কম্পিউটাৰ এপ্লিকেশ্যন কৰিছা, তুমি কম্পিউটাৰ ছাবজেক্টটোত তুমি তোমাৰ কেৰিয়াৰটো কিয় নবনালা? ছাৰ মই এনে টিচিং লাইনতে আছিলোঁ 3 বছৰ, কিন্তু ছাৰ মই যেতিয়া আছিলোঁ সেইটো সময়ত মানে মই ৰিয়েলাইজ কৰিলোঁ যে মানে টিচিঙতকে ছাৰ মই মানে এটা মানে বৰ্তমান সময়ত মোৰ এটা ষ্টেবল জবৰ প্ৰয়োজন। তো সেইটো সময়তে মানে মোৰ এজনী ফ্ৰেণ্ডে মানে IBPS ক্লিয়াৰ কৰিলে, তো সেইটো তাৰ পৰাই মই এনকাৰেজ হৈ মানে মই বেংকিঙৰ ফালে আহিলোঁ আৰু বেংকিঙৰ এক্সামবিলাক 2024 পৰা দি আছোঁ। লাষ্ট ইয়াৰ মোৰ SBI ক্লাৰ্কৰ প্ৰিলিমছটো ক্লিয়াৰ হৈছে। আচ্ছা, বেংকিঙত আহিবৰ কাৰণে মানে তুমি এইটো বস্তু এনকাৰেজমেণ্টটো বা মটিভেশ্যনটো তুমি বেলেগৰ পৰা লৈছা, মানে তোমাৰ নিজৰ পৰা নাই নেকি মটিভেশ্যনটো? মানে এনেকুৱা নহয় যে মোৰ মানে মটিভেশ্যনটো নাই, মানে তাইক দেখি মানে মোৰ অলপমান লাগিছে, তাৰ পাছত মই যেতিয়া এক্সপ্ল'ৰ কৰিলোঁ তো এৰিয়াটো, তো মই গম পালোঁ যে মানে হয়, ছাপ'জ ক'ব গ'লে ধৰা তোমাৰ ফ্ৰেণ্ড কিছুমানে লাইক নাছাতো জব কৰিব পাৰে নহয় জানো, নাছাত, ইছৰোত বোলে IPS হৈছে, বোলে IAS হৈছে, তো তুমি সিহঁতক চাই পেলাই তুমি ডিচিশ্যনটো ল'বানে তুমি নিজৰ পৰা ডিচিশ্যনটো ল'বা যে মই কি হ'ম, মই লাইফটোত কি বিচাৰিম? সেইটোৱে ছাৰ, মানে মই সেইখিনি সময়ত ভাবিলোঁ যে মানে মোৰ ছাৰ মানে কোনটো লাইনত যাম, মানে মই SSCৰ কাৰণে ভাবিছিলোঁ, কিন্তু মই ভাবিলোঁ যে বেংকিং ছেক্টৰত মানে জবৰ মানে সোনকালে জবটো হ'ব, প্লাছ মানে মোৰো ফাইনেন্সিয়েল মেটাৰ, যেতিয়া মই পঢ়া ষ্টাৰ্ট কৰিলোঁ মোৰো ভাল লাগিলে বেংকিঙৰ বিষয়ে পঢ়ি। তো মই ভাবিলোঁ যে মই কামবোৰ মানে এটা পৰিপাটিভাৱে কৰি ভাল পাওঁ, তো সেইটো কাৰণে মই ভাবিলোঁ যে এইটো ছেক্টৰত মই যোৱাটো মানে ভালেই হ'ব বুলি মই ভাবিলোঁ। আচ্ছা আচ্ছা আচ্ছা, এতিয়া তুমি য'ত টিচিং কৰিছা তাত তুমি টিচিঙত ছাবজেক্টটো কোনটো ছাবজেক্ট তুমি পঢ়োৱা ষ্টুডেণ্টবিলাকক? ছাৰ এনে মই নেটৱৰ্কিং পঢ়াইছিলোঁ আৰু লগতে এনে প্ৰগ্ৰামিং লেংগুৱেজো পঢ়াইছোঁ, মানে ছাৰ মিক্সে পঢ়াইছোঁ, মানে এনেকুৱা নহয় যে পাৰ্টিকুলাৰ ছাবজেক্ট, কিন্তু নেটৱৰ্কিং তাৰমানে আমাৰ তাত মানে মেজৰ নাছিলে, তো পাছ কৰ্চৰ ষ্টুডেণ্টবিলাকক পঢ়াইছিলোঁ, তো সেইকাৰণে পাৰ্টিকুলাৰ কোনো এনেকুৱা নাছিলে, যিটো মানে কম্পিউটাৰ হাৰ্ডৱেৰো পঢ়াইছিলে এনেকুৱা। আচ্ছা আচ্ছা, কম্পিউটাৰ প্ৰগ্ৰেমিং পঢ়োৱা তুমি লেংগুৱেজবিলাক? নেটৱৰ্কিং অপাৰেটিং
চবে পঢ়াইছো আচ্ছা কম্পিউটাৰ প্ৰগ্ৰেমিঙৰ কোনটো লেংগুৱেজ বেছিকৈ শিকোৱা তুমি চি চি প্লাছ প্লাছ জাভা পাইথন কোনটো শিকোৱা কবল ফৰট্ৰান চি 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 প্লাছ প্লাছ আৰু পাইথন আচ্ছা চি শিকোৱা চি শিকালে তোমাৰ যেতিয়া এটা প্ৰগ্ৰেমিং আমি চিত লিখিম ডেভ এটা ছফ্টৱেৰ আছে নহয় ডেভ চি বুলি কম্পিউটাৰ হেৰিত ডেভ চি বুলি আছে ডেভ চি প্লাছ বুলি আছে ছফ্টৱেৰটো তাত প্ৰগ্ৰেমিংটো লিখোঁতে আমি প্ৰগ্ৰেমিঙৰ ওপৰত প্ৰথম দুটা লাইন কি লিখোঁ has include studio.h আচ্ছা তাতে আমি লাইব্ৰেৰী ইনক্লুড কৰিব পাৰো আচ্ছা ইনক্লুড ষ্টুডিঅ' ডট এইচ আচ্ছা ষ্টুডিঅ' ষ্টেণ্ডাৰ্ড আচ্ছা ষ্টুডিঅ'টো লিখাওঁতে আমি দুফালে দুটা ব্ৰেকেট দিওঁ হয়নে নহয় 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 জানো সেই ব্ৰেকেট দুটা কোনটো এটা ব্ৰেকেট ইউজ কৰোঁ আমি এইটো লেছ দেন গ্ৰেটাৰ দেন লেছ দেন গ্ৰেটাৰ দেন হয় ঠিকে আছে বাৰু মানে আচ্ছা আৰু তুমি প্ৰগ্ৰেমিঙৰ বাহিৰে তুমি কি শিকোৱা হেৰি কি বুলি ক'লা তুমি এইটো নেটৱৰ্কিং পঢ়োৱা নহয় জানো আচ্ছা নেটৱৰ্কিং পঢ়োৱা নেটৱৰ্কিঙত তোমাৰ যিটো আমাৰ মানে কম্পিউটাৰত আমি নেটৱৰ্কিং পঢ়োঁ তাত তোমাৰ এটা নাম শুনিছা নেকি OSI মডেল OSI মডেলৰ ফুল ফৰ্মটো কি জানা নেকি OSI মডেলৰ open system interconnection অ'পেন ছিষ্টেম ইণ্টাৰকানেকশ্যন আচ্ছা কিবা তুমি এইবিলাক শুনিছা নেকি হাব ৰিপিটাৰ শুনিছা নেকি হাব ৰিপিটাৰ ছুইচ আচ্ছা এতিয়া এই ছুইচটোৱে তোমাৰ কোনটো লেয়াৰত কাম কৰে গম পোৱা নেকি নেটৱৰ্কিঙৰ ডাটা লিংক লেয়াৰত ডাটা লিংক লেয়াৰত লেয়াৰ কিমানটা আছে OSI মডেলত 7টা সাতটা তুমি জানানে গোটেইকেইটা পূৰা হয় কোৱাচোন 7টা গোটেইকেইটা physical layer data link layer physical layer data link layer তাৰপাছত transport session layer application layer আচ্ছা 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 ঠিকে আছে বাৰু এতিয়া তোমাৰ ধৰা যিটো চি আছে আমাৰ চি প্লাছ প্লাছ তোমাৰ সেইটো আমাৰ যিটো প্ৰগ্ৰেমিং লেংগুৱেজে হয় ন তো সেইটো তোমাৰ হাই লেভেল লেংগুৱেজত পৰে নে মেচিন লেংগুৱেজত পৰে নে তোমাৰ ক'ত পৰে এইটো হাই লেভেল লেংগুৱেজতে পৰে হাই লেভেল লেংগুৱেজত পৰে ন আৰু এটা তুমি জাভাটো জানা নেকি জাভা লেংগুৱেজৰ ওপৰত আমি যে এপ্লিকেশ্যনবিলাক বনাওঁ জাভাৰ ইউজ কৰি পেলাই আচ্ছা তাত কিবা এটা কনচেপ্ট আছিল কনচেপ্টটো জানা নেকি কিবা এটা কনচেপ্ট আছিল নহয় জানো জাভাটো মানে অবজেক্ট ওৰিয়েণ্টেড প্ৰগ্ৰামিং লেংগুৱেজ হয় আৰু আচ্ছা সেইটোৱে কৈছোঁ মই উপছ বুলি কয় ন সেইটো উপছ কনচেপ্টৰ প্লাছ জাভাটো মানে চি প্লাছতকৈ বেটাৰ হয় মানে ডেভেলপমেণ্টৰ কাৰণে মানে জাভাটো মানে আমি প্ৰিফাৰ কৰোঁ আৰু এণ্ড্ৰইডৰ কাৰণে বিশেষকৈ আৰু এতিয়াতো এনেতো এতিয়া পাইথন বেছি ইউজ কৰা হয় লেকিন পাইথনৰ আগত যেতিয়া আমি বেছি যিটো প্ৰগ্ৰামিং লেংগুৱেজ ইউজ কৰিছোঁ জাভাই ইউজ কৰিছোঁ জাভা ইউজ কৰিছে নহয় জানো হয় আৰু অকল নেটৱৰ্কিং শিকোৱা আৰু প্ৰগ্ৰেমিং শিকোৱা নহয় জানো হয় বেলেগ আৰু MS Word Excel এইবিলাক শিকোৱা নেকি এনে শিকাও MS Word Excel শিকাও যদি প্ৰয়োজন হয় কাৰণ বেলেগ যেতিয়া বেলেগ মানে কমাৰ্চ বেকগ্ৰাউণ্ডৰ ষ্টুডেণ্টবিলাক কেতিয়াবা থাকে নহয় থাকিলে চিলেক্টটো শিকাও মানে নহ'লে নিশিকাও আচ্ছা আচ্ছা MS Excelত আমি তোমাৰ যেতিয়া ফৰ্মুলা ইউজ কৰিম ফৰ্মুলা এটাত যিহেতু তোমাৰ এটা চিম্বল ইউজ হয় মানে সেইটো চিম্বলৰ পৰাই ফৰ্মুলাটো ষ্টাৰ্ট হয় চিম্বলটো কি জানা নেকি ইকুৱেল হয় ঠিকে আছে বাৰু আৰু কিবা কিছুমান ফাংচন আছে শুনিছা নেকি নামবিলাক VLOOKUP HLOOKUP ফাংচন এইবিলাক জানা নেকি হয় স্যাৰ VLOOKUP মানে জানো স্যাৰ VLOOKUP এটা মানে অতি সোনকালে কিবা এটা ডেটা বিচাৰিবৰ কাৰণে আমি ইউজ কৰোঁ আচ্ছা VLOOKUP যে আছে তোমাৰ VLOOKUP আৰু HLOOKUP VLOOKUPৰ ফুল নেমটো কি আৰু HLOOKUPৰ ফুল নেমটো কি জানিবা নেকি আচ্ছা VLOOKUP মানে হৈছে ভাৰ্টিকেল লুকআপ আৰু HLOOKUP মানে হৈছে হৰাইজণ্টেল লুকআপ ঠিকে আছে বাৰু আৰু তুমি এতিয়া যিহেতু বেংকিঙত আহিব বিচাৰিছা তো কম্পিউটাৰ ছায়েন্সটো তুমি বেংকিঙত মানে কেনেকৈ ইউটিলাইজ কৰিবা আৰু মানে এতিয়া তোমাক আমি চিলেক্ট কৰিলে আমাৰ বেনিফিট কি হ'ব বেংকত যিহেতু এতিয়া বেংকিংটো মানে এতিয়াতো বেংকিংটো মানে আমি এতিয়া ডিজিটেল ইণ্ডিয়া ডিজিটেল বেংকিংটো এতিয়া চবে লৈ আছে এতিয়া আমি এনেকুৱা হৈছে যে আমি একাউণ্ট খুলিলে এনেকুৱাও হৈছে যে আমি একাউণ্টটো যিদিনা খুলিছোঁ সিদিনাই বেংকত ভিজিট কৰিছোঁ আৰু তাৰপিছত যোৱাই নাই এনেকুৱাও হৈছে
কাৰণ আমি SBI যেনেকৈ ইউনো এপ চব বেংকৰে এপ আছে, তো সেনেকুৱা ডিজিটেল বেংকিং এতিয়া ইমানে, তো মই ভাবো যে মই যিহেতু কম্পিউটাৰ চাইন্সৰ ষ্টুডেণ্ট, কিবা এটা মানে তাতে বেংকৰ কিবা নতুন ছফ্টৱেৰ আহিলে বা কিবা নতুন কিবা ইন্ট্ৰডিউচ হলে সেই বস্তু মানে মই অতি সোনকালে বেলেগতকৈ মই নিজে অলপ সোনকালে এডাপ্ট কৰিব পাৰিম। আৰু যিহেতু মই এইটো ফিল্ডত অলপ কাম কৰিছো বা মোৰ প্ৰজেক্টটো আছিলে, তো সেইটো কাৰণে মই ভাবো যে মই বস্তুটো শিকিব পাৰিম। আৰু লগতে মানে কিবা যদি প্ৰব্লেমো আহে তো মই সেইটো চেষ্টা কৰিম যে সেইখিনিও মই যাতে সহায় কৰি দিব পাৰো বেংকক, যাতে যদি চাৰ্ভাৰ ইছ্যুৱে হওক বা কিবা প্ৰব্লেম আহে তেতিয়া। তো সেইখিনি ক্ষেত্ৰত মই ভাবো যে মই অলপমান কণ্ট্ৰিবিউট বেছি কৰিব পাৰিম। আচ্ছা, ঠিকে আছে বাৰু। এতিয়া ক'ব গ'লে তুমি এটা টাৰ্ম এটা ইউজ কৰিলা ইয়াতে, ইয়নো, হয় নহয় জানো? ইয়নো, হয়। ইয়নোটো কি হয় আমাৰ? ইয়নোটো এইটো কোনটো বেংকৰ এইটো তোমাৰ এপ হয় এইটো ইয়নোটো? ষ্টেট বেংক অফ ইয়নোটো ফুল নেমটো কি জানা নেকি? ইয়নো গম নাপাওঁ। আচ্ছা, এইটো বস্তু হৈছে ইউ অনলি নিড ওৱান। হয়। আৰু আচ্ছা, এতিয়া তুমি যিহেতু কম্পিউটাৰ ছায়েন্সৰ ষ্টুডেণ্ট হয়, এতিয়া বেংকত তোমাৰ যেতিয়া বেংকত ধৰা তোমাৰ লাইক যিকোনো বস্তু তোমাৰ বেংকবিলাকত যিবিলাক বেংকৰ পাৰ্চনেল আছে, এছিষ্টেণ্ট, ক্লাৰ্ক বা PO, সিহঁতে এটা ছফ্টৱেৰ এটা ইউজ কৰে। ছফ্টৱেৰটো কি ক'ব পাৰিবা নেকি? ফিনাকল নাম শুনিছা নেকি? ফিনাকল। আচ্ছা, সিহঁতে মেইনলি ফিনাকলটো ইউজ কৰে। হয়, ঠিকে আছে বাৰু। কম্পিউটাৰ ছায়েন্সৰ ষ্টুডেণ্ট যিহেতু, তোমাৰ ধৰা যিবিলাক ডিজিটেল বেংকিং হয় বা আমাৰ ধৰা যিবিলাক তুমি ছাপ'জ কিবা এটা কম্পিউটাৰত মেল ফাংচনিং কিবা এটা হ'ল, ছফ্টৱেৰটোত তোমাৰ কিবা এটা হেম্পাৰ এটা পৰি গ'ল, বেছি মানে ৱৰ্কলোড হৈ গ'ল, তেতিয়া মানে কি হ'ব, কেতিয়াবা তোমাৰ ধৰা ছিষ্টেম এৰৰ কিবা হ'ব পাৰে ন, তেতিয়া তোমাৰ মানে তোমাক চিলেক্ট কৰিলে আমাৰ এইটো বেনিফিট হ'ব যে তুমি বস্তুটো জল্দি মানে সেইটো যিটো মেল ফাংচনিং হৈছে তুমি সেইটো বস্তু মানে জল্দি ইম্প্ৰুভমেণ্ট কৰি দিব পাৰিবা। হয়, ঠিকে আছে বাৰু। আচ্ছা, এতিয়া বেংকিঙত তোমাৰ ক'ব গ'লে অকলতো কম্পিউটাৰ ছায়েন্সটো বস্তুটো জানিলেতো নহ'ব ন। এতিয়া তুমি ছাপ'জ জইন কৰিবা এছিষ্টেণ্ট হিচাপে আমাৰ এপেক্স বেংকত, নহয় জানো? এতিয়া তুমি যেতিয়া এছিষ্টেণ্ট হিচাপে জইন কৰিবা, তুমি তেতিয়া ধৰা কিবা কানি কাৰেণ্ট একাউণ্ট, ৰিকাৰিং একাউণ্ট বা ফিক্সড একাউণ্ট বা ছেভিং একাউণ্ট তুমি খুলিব লাগিব। সেইখিনি বস্তু খোলাওতে তুমি ধৰা তাতে তোমাৰ কম্পিউটাৰত তুমি বস্তুটো এণ্ট্ৰি কৰিবা, নহয় জানো? তাত তোমাৰ আৰু কিছুমান স্কিল লাগিব, লাইক কমিউনিকেশ্যন স্কিল বা ধৰা পাৰ্চনেলত তুমি কেনেকৈ ইণ্টাৰেকশ্যন কৰিছা। তো সেইবিলাক বস্তু তোমাৰ লগত তুমি থাকা বুলি ভাবানে নাই? ভাবো ছাৰ সেইখিনিও লাগিব ছাৰ, লগতে এইখিনিৰ লগত মানে সেইখিনি কমিউনিকেশ্যনটো বা পাব্লিক স্পিকিংটো বা লগতে মানে কেনেকে বেংকিঙৰ চিষ্টেমটো নিজকে এডাপ্ট কৰি ল'ম, সেইখিনি বস্তুৰ প্ৰয়োজন হ'ব ছাৰ। হয়। আৰু ছাৰ সেইখিনি কৰিম বা পাৰ কৰিব পাৰিম বুলি মই ভাবো মানে। আচ্ছা, ঠিকে আছে বাৰু। এতিয়া তুমি বেংকিঙত যিহেতু তুমি বেংকিঙত আহিবা, তো বেংকিঙত আহিলে তোমাৰ কিছুমান ধৰা বেংকিঙৰ টাৰ্মিনলজি বা বেংকতে কেনেকৈ কাম কৰে বা বেংকৰ ফিচাৰ্ছখিনি কি হয়, অবজেক্টিভ কি হয়, প্ৰিন্সিপাল কি হয়, তো সেইবিলাক বস্তু বেংকিং এৱাৰনেছটো আমাক মানে বহুত মানে এটা ডেপ্থত নলেজ লাগিব, নহয় জানো? তো তুমি বেংকিং এৱাৰনেছৰ ওপৰত কিমান ষ্ট্ৰং হয়, তাৰ ওপৰত মানে মই কুৱেশ্যন সুধিম তোমাক। তুমি পঢ়িছানে বেংকিং এৱাৰনেছ টপিকটো? হয়, পঢ়িছা ন? আগতে তুমি যদি SBI ক্লাৰ্ক যদি তুমি প্ৰিলিমছ ক্লিয়াৰ কৰিছা, মেইনছৰ কাৰণেতো পঢ়িছা, নহয় জানো? আচ্ছা, আগৰ পৰা তুমি পঢ়ি আহিছা যিহেতু তোমাৰ মানে এটা ভাল নলেজ থাকিব লাগে বেংকিং এৱাৰনেছৰ ওপৰত, নহয় জানো? হয়। এতিয়া যিটো তোমাৰ আমাৰ বেংকত এনেই ডেপ'জিট কেই প্ৰকাৰত একচেপ্ট কৰিব পাৰি? এটা হৈছে ডিমাণ্ড ডিপ'জিট, এটা হৈছে টাৰ্ম ডিপ'জিট। আচ্ছা, ৰ'বা। ডিমাণ্ড ডেপ'জিট আৰু টাৰ্ম ডেপ'জিট, নহয় জানো? এতিয়া ডিমাণ্ড ডেপ'জিটত আমি কি একাউণ্ট খুলিব পাৰোঁ? ছেভিং একাউণ্ট আৰু কাৰেণ্ট একাউণ্ট। আচ্ছা, আৰু কি কৈছিলে? টাৰ্ম ডেপ'জিট আমি কি খুলিব পাৰোঁ? ফিক্সড ডিপ'জিট আৰু ৰিকাৰিং ডিপ'জিট। আচ্ছা, ৰিকাৰিং ডেপ'জিট আৰু ফিক্সড ডেপ'জিট। এতিয়া তুমি চাৰিটা একাউণ্টৰ কথা ক'লা, ছেভিং একাউণ্ট, কাৰেণ্ট একাউণ্ট, ৰিকাৰিং একাউণ্ট আৰু ফিক্সড একাউণ্ট, নহয় জানো? এতিয়া কোনটো একাউণ্টত মানে চবতকৈ মিনিমাম ইণ্টাৰেষ্ট পায় বেংকৰ পৰা?
স্যার এইটো স্যার মিনিমামটো স্যার এনে কাৰেণ্ট একাউণ্টতো কোনো ইণ্টাৰেষ্টে নাপায় হয় আৰু এনে ছেভিং একাউণ্ট স্যাৰ মই ছেভিং একাউণ্টতে কম পায় ছেভিং একাউণ্টতে কম পায় নহয় জানো চবতকৈ তলত আহে কাৰেণ্ট একাউণ্ট তাৰে ওপৰত আহে ছেভিং একাউণ্ট তাৰে ওপৰত আহে ৰিকাৰিং একাউণ্ট তাৰে ওপৰত আহে ফিক্সড একাউণ্ট নহয় জানো হয় স্যাৰ আচ্ছা ফিক্সড একাউণ্ট বা এফ ডি তুমি এফ ডি জানা নহয় জানো এফ ডি বা ফিক্সড একাউণ্ট এফ ডি যে আমি কৰোঁ এফ ডি কৰিলে আমি তোমাৰ ছাপ'জ এফ ডি কিমান মিনিমাম দিনৰ কাৰণে কৰিব পাৰোঁ স্যাৰ মিনিমাম কিমান পইচা কৰিব পাৰোঁ নহয় নহয় পইচাটো নহয় মানে তোমাৰ আমাৰ কিমান? টাইম লাইনটো স্যাৰ মিনিমাম 7 ডেজ কৰিব পাৰোঁ আৰু মেক্সিমাম 10 ইয়াৰ্ছ কৰিব পাৰোঁ মিনিমাম 7 ডেজ আৰু মেক্সিমাম 10 ইয়াৰ্ছ কৰিব পাৰোঁ হয় 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 আচ্ছা পি এছ এলৰ কথা শুনিছা নেকি পি এছ এল প্ৰাইমেৰী ছেক্টৰ লেণ্ডিং প্ৰায়ৰিটি ছেক্টৰ লেণ্ডিং নহয় জানো হয় 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 এতিয়া আমাৰ তোমাৰ যিবিলাক তোমাৰ ৰিজিয়নেল ৰুৰেল বেংক আছে আসাম গ্ৰামীণ বিকাশ বেংক আছে নহয় জানো তো আসাম গ্ৰামীণ বিকাশ বেংকে তোমাৰ যেতিয়া পি এছ এলৰ আণ্ডাৰত লোন দিব তেতিয়া তোমাৰ আমাৰ যিটো এগ্ৰিকালচাৰ ছেক্টৰ আছে তাত কিমান পাৰ্চেণ্ট সিহঁতে লোন দিব লাগে গম পোৱা নেকি কিবা সেইটো মই নাজানো পি এছ এল চাব টাৰ্গেটত মানে তোমাৰ টাৰ্গেট আছে তোমাৰ পি এছ এলত ছেক্টৰ তোমাৰ আছে বহুকেইটা নহয় জানো কেইটা ছেক্টৰ আছে পি এছ এলত তোমাৰ ছেক্টৰ স্যাৰ এডুকেশ্যন আছে MSME আছে এগ্ৰিকালচাৰ আছে আৰু স্যাৰ মেইনলি তিনিটাই মনত আছে মোৰ বৰ্তমান আচ্ছা টোটেল 8টা ছেক্টৰ আছে নহয় জানো 8টা sector আছে হাউচিং ৰিনিউৱেবল এনাৰ্জি ছ'চিয়েল ইনফ্ৰাষ্ট্ৰাকচাৰ এক্সপৰ্ট এডুকেশ্যন এক্সপৰ্ট ক্ৰেডিট MSME এগ্ৰিকালচাৰ আৰু আদাৰ্ছ আচ্ছা এইটো মনত ৰাখিবা এগ্ৰিকালচাৰত 18% দিব লাগে সিহঁতে 18%. 18%. এতিয়া তোমাৰ ছাপ'জ ধৰা তোমাৰ একাউণ্ট কোনটো বেংকত আছে তোমাৰ কানাড়া বেংকত আছে কানাড়া বেংকত আছে নহয় জানো কানাড়া বেংকৰ টেগ লাইনটো কিবা গম পোৱা নেকি টেগ লাইনটো কি হয় you can আচ্ছা চাই ল'বা এইটো কি হয় you can rely upon আচ্ছা কানাড়া বেংকত কিবা এটা বেংক এটা মাৰ্জ হৈছিলে কিবা গম পোৱা নেকি কোনটো বেংক মাৰ্জ হৈছিলে এতিয়া মনত পৰা নাই নে পঢ়িছিলো মই মাৰ্চ হৈছে বুলি পাহৰিছা নহয় জানো চাই ল'বা এইকেইটা বস্তু তোমাৰ একাউণ্টটো যোনটো বেংকত আছে তো সেইটো বেংকৰ ওপৰত মানে বেংকৰ টেগ লাইনটো বা বেংকত তোমাৰ বৰ্তমান চেয়াৰমেন কোন হয় তো এইখিনি বস্তু অকণমান চাই যাব ভালকৈ দেই আচ্ছা এতিয়া বেংকিঙৰ যদি তোমাক মই কুৱেশ্যন সোধোঁ অভাৰড্ৰাফ্ট ফেচিলিটি নাম শুনিছা অভাৰড্ৰাফ্ট ফেচিলিটি হয় স্যার শুনিছো অভাৰড্ৰাফ্ট ফেচিলিটিটো কি হয় জানা নেকি কিবা সেভিং একাউণ্টৰ ওপৰত তাৰ ওপৰত মানে আমি যিটো বেচিক সেভিং একাউণ্ট আছে তাতে যিমানখিনি মানে এভেইলেবল বেলেঞ্চ আছে তাৰ ওপৰতো যদি আমি মানে পইচা ল'বলৈ মন যায় তেতিয়া মানে আমি আমাৰ অভাৰড্ৰাফ্টৰ থ্ৰুৰে লোৱা হয় আচ্ছা মানে একাউণ্টত পইচা জিৰ' হ'লেও আমি এটা লিমিটলৈ পইচা এটা মানে উইথড্ৰ কৰিব পাৰোঁ নহয় জানো হয় স্যার এইটো ফেচিলিটিটো মানে সেভিং একাউণ্টৰ লগতে আহে আচ্ছা অভাৰড্ৰাফ্ট ফেচিলিটি যদি তোমাৰ বেংকে যদি আমাক দিয়ে ছাপ'জ মোৰ এটা তুমি কৈছা ছেভিং একাউণ্ট আছে বুলি নহয় জানো হয় আচ্ছা ছাপ'জ মোৰ এটা ছেভিং একাউণ্ট আছে এইটো বেংকত এক্স নামৰ বেংক এটাত এতিয়া মোৰ কি হৈছে তোমাৰ মই আজি এখন মল এখনত গৈছোঁ গৈ পেলাই মোৰ একাউণ্টত পইচা আছিল 1500 টকা এটা তো চাৰ্ট এটা চালোঁ চাৰ্টৰ দাম হৈছে 1500 টকা চাৰ্টটো মই কিনি আনিলোঁ চাৰ্টটো মোৰ ভাল লাগিছে চাৰ্টটো মোৰ পচন্দ হৈছে চাৰ্টটো ভাল লাগিছে কিন্তু মই অভাৰড্ৰাফ্ট ফেচিলিটি বেংকৰ পৰা লৈ থৈছিলোঁ অলৰেডি তাৰপিছত তোমাৰ আকৌ মন গ'ল যে মই এটা বস্তু ভাল লাগিল সেইটো বস্তু মই কিনিব গ'লোঁ একাউণ্টত পইচা মোৰ জিৰ' বেলেঞ্চে আছে তেতিয়া যিহেতু মই চাৰ্টটো ল'লোঁ 1500 টকাটোৰ সেই মই অভাৰড্ৰাফ্ট ফেচিলিটিৰ পৰা আকৌ মই পইচাটো পে'মেণ্ট কৰি পেলাই মই সেইটো বস্তু কিনি আনিলোঁ এতিয়া বেংকে যে মোক যে অভাৰড্ৰাফ্ট ফেচিলিটিটো মোক যে প্ৰভাইড কৰিলে সেইটোত বেংকত কি লাভ হ'ল বেংকে ইণ্টাৰেষ্টটো পাব এই অভাৰড্ৰাফ্ট ফেচিলিটিৰ পৰা আচ্ছা বেংকে ইণ্টাৰেষ্ট পাব নহয় জানো হয় হয় মানে এইটোৰ পৰা কি কৰে বেংকে তোমাৰ প্ৰফিট ইনকাম কৰে নহয় জানো হয় বেংকত আৰু এনেকুৱা তোমাৰ কি সুবিধা আছে মানে য'ৰ পৰা বেংকে প্ৰফিট ইনকাম কৰে গম পোৱা নেকি কিবা
স্যার লোনৰ পৰা ইনকাম কৰে, অভাৰড্ৰাফ্ট ফেচিলিটিৰ পৰা, প্লাছ ক্ৰেডিট কাৰ্ড আৰু লকাৰ ফেচিলিটি এইবোৰৰ পৰা স্যাৰ, আৰু লাইক আৰু ইঞ্চুৰেঞ্চ যিবিলাক স্কিম আছে সেইবোৰৰ পৰাও মানে প্ৰফিট অৰ্জন কৰে। আচ্ছা, মিউচুৱেল ফাণ্ডৰ পৰা কৰিব পাৰে নহয় জানো? হয় হয়। এতিয়া তুমি কৈছিলা যে অভাৰড্ৰাফ্ট ফেচিলিটিটো অকল মানে তোমাৰ 4টা একাউণ্ট আছে, আমাৰ ৰিকাৰিং একাউণ্ট, ফিক্সড একাউণ্ট, কাৰেণ্ট একাউণ্ট আৰু ছেভিং একাউণ্ট। অভাৰড্ৰাফ্ট ফেচিলিটিটো কি অকল মানে আমি ছেভিং একাউণ্টতে পাম নহয় জানো? স্যার কারেন্ট একাউন্টত স্যার নাথাকে, কাৰণ এইটো বিজনেছ হয় কাৰণে স্যাৰ ইমান এটা মই চিয়ৰকে ক'ব পৰা নাই। স্যাৰ মোৰ এনেকুৱা লাগিছে অকল ছেভিং একাউণ্টতে পায় নেকি। আচ্ছা, মানে অভাৰড্ৰাফ্ট ফেচিলিটি তোমাৰ অকল ছেভিং একাউণ্টৰ আমি এটা একাউণ্টতে পাওঁ, সেইটো হৈছে প্ৰধানমন্ত্ৰী জন ধন যোজনা স্কীমৰ আণ্ডাৰত তোমাৰ যিটো আমাৰ BSBD একাউণ্ট আছে, বেচিক ছেভিং বেংক ডেপজিট একাউণ্ট, সেইটোতে পাওঁ নহয় জানো? মেইনলি অভাৰড্ৰাফ্ট ফেচিলিটিটো আমি কাৰেণ্ট একাউণ্টত পাওঁ। মানে এটা এক্সেপশ্যন আছে কি, আমি ছেভিং একাউণ্টতো অভাৰড্ৰাফ্ট ফেচিলিটি পাওঁ, কিন্তু আমি অকল যিটো আমাৰ BSBD একাউণ্ট আছে সেইটোত পাওঁ। কিবা নাম শুনিছা নেকি BSBD একাউণ্ট বুলি? কিবা বেচিক ছেভিং বেংক ডেপজিট, এইটো কি একাউণ্ট হয় তোমাৰ এইটো? স্যাৰ এইটো আগতে ফ্ৰীল একাউণ্ট আছিলে, তাৰপাছত এইটো 2014 চনত এইটো ফ্ৰীল একাউণ্টৰ পৰা BSBD একাউণ্টত কৰা হৈছে। তো এইটো মানে জিৰ' বেলেঞ্চ একাউণ্ট হয়। ইয়াতে আমি হেল্থ ইঞ্চুৰেঞ্চো পাওঁ 2 লাখ টকা, আৰু হেল্থ ইঞ্চুৰেঞ্চো পাওঁ 20,000 ৰুপিজৰ। আৰু বেচিকেলি মানে এইটো ফাইনেন্সিয়েল ইনক্লুজনৰ কাৰণে কৰা হৈছে, যাতে প্ৰত্যেকটা মানুহৰ মানে বেংক একাউণ্ট থাকে, বা আমি প্ৰত্যেকটা মানুহক বেংকিঙৰ লগত কানেক্ট কৰিব পাৰোঁ। কাৰণ বেলেগ আগতে এনেকুৱা আছিলে যে মিনিমাম বেলেঞ্চ এটা থাকিব লাগিব, যিটো কাৰণে মানে সমাজৰ উইকাৰ ছেকশ্যনটো যিটো সেইটোৰ সুবিধাটো মানে ল'ব পৰা নাছিলে। কিন্তু BSBD একাউণ্ট হোৱাৰ ফলত প্ৰত্যেকটা মানুহৰ এতিয়া মানে একাউণ্ট মানে থাকে। এইটোৱে মানে গভাৰ্ণমেণ্টৰ মানে প্ৰয়াস আছিলে যাতে প্ৰত্যেকটা মানুহে যাতে একাউণ্ট খুলিব পাৰে। তো সেইটো কাৰণে তাৰ একাউণ্টটো অনা হৈছে। আচ্ছা আচ্ছা, এতিয়া যিটো তোমাৰ BSBD একাউণ্ট আছে, ন' ফ্ৰীল একাউণ্টৰ পৰা কনভাৰ্চন হৈছে নহয় জানো? তাত মান্থলি ছাপ'জ মোৰ এটা BSBD একাউণ্ট আছে, তো মই মান্থলি কিমান টকা লেনদেন কৰিব পাৰিম গম পোৱা নেকি কিবা? 10,000 টকা। 10,000 টকা। আৰু 1 বছৰত মোৰ একাউণ্টত পইচা কিমান ক্ৰেডিট হ'ব পাৰে গম পোৱা নেকি কিবা? স্যাৰ 1 লাখ ৰুপিজ। 1 লাখ ৰুপিজ। আৰু এনে নৰ্মেলি একাউণ্টত পইচা কিমান থাকিব পাৰে মোৰ এট এনি টাইম? আৰু 50,000। হয়, ঠিকে আছে বাৰু। এতিয়া তোমাৰ কুৱেশ্যন এটা সোধোঁ বাৰু। ছাপ'জ কৰি লোৱা ষ্টেট বেংকৰ এটা ব্ৰাঞ্চত তোমাৰ অহাকাইলৈ তুমি তাত কিবা এটা একাউণ্ট খুলিব গৈছা, বা তুমি যিকোনো কাৰণত যাব পাৰা। ছাপ'জ ধৰা তুমি বোলে তোমাৰ বেলেগ এজন মানুহে একাউণ্ট খুলিব গৈছে, তুমি লগত গৈছা নহয় জানো? তুমি দেখা পাইছা যে 7 বছৰৰ ল'ৰা এটাই, 7 বছৰৰ মানে 7 ইয়াৰ্ছ হৈছে বাচ্ছাটোৰ, সি একাউণ্ট মানে ব্ৰাঞ্চত গৈছে, গৈ পেলাই তোমাৰ এছিষ্টেণ্ট এজনকে হওক, বা তোমাৰ মেনেজাৰ এজনকে হওক, বা PO এজনকে হওক, তাক কৈছে যে ছাৰ মোক এটা একাউণ্ট খুলি দিয়ক আপুনি জল্দি, মোক মানে ইমিডিয়েট মানে একাউণ্টটো খুলি দিয়ক, মানে মোৰ বহুত ইমাৰ্জেঞ্চি হৈছে। এতিয়া সেই 7 বছৰৰ ল'ৰাটোক একাউণ্টটো খুলি দিবনে মেনেজাৰজনে? হয় স্যাৰ, খুলিব পাৰে। মাইনৰো মানে একাউণ্ট খুলিব পাৰি, কিন্তু পেৰেণ্টছৰ থ্ৰুৰে খুলিব পাৰে। আচ্ছা, পেৰেণ্টছৰ থ্ৰুৰে খুলিব পাৰে নহয় জানো? আচ্ছা, ছাপ'জ ধৰা সি একাউণ্টটো খুলিলে, পেৰেণ্টছৰ থ্ৰুৰে একাউণ্টটো খুলিলে বাৰু, সি খুলি পেলাই তোমাৰ সি নেক্সট মাহত আকৌ গৈছে একাউণ্টত, অকলে গৈছে আকৌ গৈছে তোমাৰ নেক্সট মাহত, সি তোমাৰ পইচা উলিয়াব গৈছে 10,000 টকা, তাৰ একাউণ্টত পইচা আছে 20,000, সি পইচা উলিয়াব গৈছে 10,000। সি যেতিয়া তোমাৰ উইথড্ৰ ফৰ্মখনত যেতিয়া তোমাৰ সি লিখি দিব যে এইখিনি এমাউণ্ট মোক লাগে, তেতিয়া তোমাৰ সেইজন মেনেজাৰজনে বা কেচিয়াৰজনে তাক পইচাটো ওলাই দিবনে? নিদিয়ে স্যাৰ, কাৰণ যিহেতু মানে মাইনৰ হয়, পেৰেণ্টছে উইদাউট পেৰেণ্টছ পাৰ্মিশ্যন এলাউ নহ'ব পাৰে। আচ্ছা, আৰু মাইনৰ একাউণ্টটো তোমাৰ যেতিয়া ধৰা এনেই তাৰ নিজৰ নামলৈ আনিবলৈ তাৰ বয়স কিমান হ'ব লাগিব? 18 years। এইটো চাই ল'বা, 10 ইয়াৰ্ছ, এইটো 10 ইয়াৰ্ছ চাগে, চাই ল'বা তুমি এইটো।
আচ্ছা আৰু গভৰ্ণমেণ্ট স্কিমবিলাকৰ ওপৰত তুমি এবাৰ হয়নে গভৰ্ণমেণ্ট স্কিমবিলাকৰ ওপৰত আমি পঢ়িছোঁ ছাৰ। পঢ়িছা নহয় জানো আচ্ছা পি এম স্বনিধি কিবা এটা স্কিম এটা আছিল নেকি পি এম স্বনিধি বুলি এনে শুনিছোঁ। আচ্ছা পি এম স্বনিধি নহয় জানো পি এম স্বনিধি তোমাৰ একাউণ্টটোৰ সেইটো স্কিমটোৰ ফুল নেমটো কি জানা নেকি এইটো একাউণ্টটো মানে স্কিমটো কাৰ কাৰণে লঞ্চ কৰিছিলে আমাৰ মোদী ডাঙৰীয়াই গম পোৱা নেকি কিবা এনেকৈ শুনিছোঁ মই, কিন্তু এতিয়া বৰ্তমান মনত পৰা নাই। আচ্ছা সিমান পঢ়া নাই নহয় জানো এতিয়া এপেক্স বেংকে তোমাৰ কি মানে কি ফেচিলিটি প্ৰভাইড কৰে কাষ্টমাৰখিনিক কিবা গম পোৱা নেকি হয় ছাৰ, ৰুৰেল আৰু এগ্ৰিকালচাৰ লোন প্ৰভাইড কৰে আৰু কোঅপাৰেটিভ ছ'চাইটিবিলাককো লোন প্ৰভাইড কৰে, লগতে KCC লোন এপ্ৰুভ কৰে আৰু বাকী যিমানবোৰ বেংকিং ফেচিলিটি আছে গোটেইখিনিয়ে কৰে কোঅপাৰেটিভ বেংক। আচ্ছা যিটো বেংকিং ফেচিলিটি আছে বেংকিং ফেচিলিটি আছে নহয় জানো এতিয়া এতিয়া তোমাৰ কানাড়া বেংকৰ যিটো তোমাৰ পাছবুকৰ বহী আছে হয় ছাৰ। সেই বহীটোৰ ওপৰত কেইটামান নাম্বাৰ লিখা আছে নহয় জানো হয় ছাৰ, একাউণ্ট নাম্বাৰ, IFSC কোড আৰু কি নাম্বাৰ আছে আৰু ছাৰ CILR CIF আচ্ছা CIF নাম্বাৰটো তোমাৰ এইটো মানে কি কাৰণত লাগে জানা নেকি কিবা CIF নাম্বাৰটো বাৰু IFSC কোডটো বাৰু ধৰা ব্ৰাঞ্চটো চাবৰ কাৰণে লাগে যে ব্ৰাঞ্চটো ক'ত আছে বা তোমাৰ চিটিখন ক'ৰ চিটি বেংক বেংকটো কি বেংক হয় সেইটো চাবলৈ লাগে নহয় জানো এতিয়া CIF নাম্বাৰটো সেইটো ইউজটো কি হয় মানে সেইটো কিবা গম পোৱা নেকি সেইটো মনত ৰাখিবা কাষ্টমাৰ ইনফৰমেশ্যন ফাইল নাম্বাৰ মানে কাষ্টমাৰজন কোন হয় তেখেতৰ ইনফৰমেশ্যনখিনি চাবলৈ এটা নাম্বাৰ দিয়া হয় এইটো ইউনিক নাম্বাৰ হয় প্ৰত্যেক কাষ্টমাৰৰ কাৰণে বেলেগ বেলেগ হয় এইটো মানে কাষ্টমাৰজনক আইডেণ্টিফাই কৰিবৰ কাৰণে এইটো নাম্বাৰ দিয়া হয় আৰু যে ক'লোঁ PM স্বনিধি তোমাৰ সেইটো হৈছে প্ৰধানমন্ত্ৰী ষ্ট্ৰীট ভেণ্ডৰ আত্মনিৰ্ভৰ নিধি যোজনা তোমাৰ যিবিলাক ষ্ট্ৰীট ভেণ্ডৰ আছে সিহঁতক মানে তোমাৰ কোলেটেৰেল ফ্ৰী লোন দিবৰ কাৰণে এইটো স্কিম লঞ্চ কৰিছিলে আমাৰ PM মোদী ডাঙৰীয়াই তোমাৰ লকডাউন টাইমত 2020 তেতিয়া লঞ্চ কৰিছিলে আচ্ছা বাকী আৰু কোৱাচোন তোমাৰ হবিবিলাক কি হয় বা তোমাৰ ষ্ট্ৰেংথ কি আছে বা তুমি কি কৰি ভাল পোৱা ফ্ৰী টাইমত তুমি কি কৰা তোমাৰ আচ্ছা তুমি যে ক'লা মই এজন এডুকেটৰ হিচাপে আছোঁ এটা ইনষ্টিটিউটত নহয় জানো এইটো আছিলোঁ মই, এতিয়া বৰ্তমান নাই ছাৰ। আচ্ছা বৰ্তমান নাই জবটো যে তুমি এৰিলা কি কাৰণত এৰিলা জবটো ছাৰ এইটো ছাৰ মানে মই মানে আফটাৰ মোৰ মেৰিজৰ পাছত মই এৰিছিলোঁ। আচ্ছা তুমি বিয়া হৈছা মানে নহয় জানো হয় কেতিয়া কিমান চনত বিয়া গ'ল তোমাৰ 2022 2022 ঠিকে আছে বাৰু একো নাই সেইকাৰণে মানে তোমাৰ ধৰা জবৰ কাৰণে তুমি মানে ফেমিলি টাইম দিব মানে যোৱা নোৱাৰিছিলা থাকে তেতিয়া আগতে নহয় জানো সেইবিলাক কিবা কাৰণে ইছ্যু হ'ব পাৰে সেইকাৰণে বাদ দি দিছা আৰু নহয় জানো হয় আচ্ছা এতিয়া ছাপ'জ তোমাৰ হাজবেণ্ড মানে ঘৰতে থাকেনে বেলেগত জব কৰি আছে তেখেতে নাই ছাৰ, এনে গুৱাহাটীতে আছে। আচ্ছা গুৱাহাটীতে আছে এতিয়া বাই দ্য গ্ৰেছ অফ গড তুমি ধৰা তোমাৰ গুড লাকৰ ফালৰ পৰা কৈছোঁ তুমি মানে চিলেক্ট হ'লা এপেক্স বেংকত এছিষ্টেণ্ট হিচাপে এতিয়া তোমাক ছাপ'জ পষ্টিং দি দিলে লাইক ধৰা তোমাক কৰিমগঞ্জৰ ফালে পষ্টিং দি দিলে কাছাৰ কৰিমগঞ্জ হাইলাকান্দিৰ ফালে বৰাক ভেলীত কৈছোঁ মই বৰাক ভেলীত তেতিয়া তুমি মানে ফেমিলিক টাইম দিয়াটো তুমি কেনেকৈ মেইনটেইন কৰিবা ছাৰ এইটো মানে ছাৰ এইখিনি মানে ছাৰ মানে হাজবেণ্ডৰ লগতো আৰু হাজবেণ্ডৰ ফেমিলিৰ লগত আণ্ডাৰষ্টেণ্ডিং আছে যে তেখেতসকলে মানে কোনো প্ৰব্লেম নহ'ব মানে মই যদি তাতে যাওঁ আৰু ছাৰ মই উইকেণ্ডত ঘৰত আহিম উইকেণ্ডত তুমি ঘৰত আহিব গ'লে ক'ব গ'লে ধৰা তুমি এটা ছানডে অফ পাবা নহয় জানো আৰু ছেকেণ্ড ছেটাৰডে বন্ধ পাবা আৰু ফ'ৰ্থ ছেটাৰডে বন্ধ পাবা নহয় জানো কৰিমগঞ্জৰ পৰাতো গুৱাহাটীতো বহুতখিনি দূৰ হয় টেঘেৰীয়া খেতি নহয় জানো তোমাৰ যাওঁতে এদিন লাগিব আহোঁতে এদিন লাগিব তুমিতো ঘৰতো এনেকৈ টাইম দিব নোৱাৰিবা ছাৰ এইটো ছাৰ অলপমান কষ্ট হ'ব ছাৰ কিন্তু
মানে প্ৰব্লেম নহ'ব বুলি মানে মই ছাৰ কিবা কৰি হ'লেও এইটো মেনেজ কৰিব পাৰিম কিবা ভাবোঁ আৰু নহ'লে মোৰ হাজবেণ্ডো কেতিয়াবা মানে তাতে কৰিমগঞ্জলৈকে যাব এনেকুৱা কৰিয়ে ছাৰ মেনেজ আচ্ছা তুমি এইটো বস্তু ক'ব পাৰা নহয় জানো যে যদিহে হাজবেণ্ডে একো জব নকৰে যদি তেখেতে যদি কিবা প্ৰাইভেট কাম কৰি আছে তো সেইবিলাক কাম তেখেতে মই য'ত পষ্টিং পাওঁ তাতো কৰিব পাৰে নহয় জানো হয় তেতিয়া আমি দুটাই একেলগে থাকিব পাৰিম বা তুমি আৰু তোমাৰ হাজবেণ্ড নহয় জানো মানে আমি দুটা মানে তোমাৰ আৰু তোমাৰ হাজবেণ্ডৰ কথা কৈছোঁ মই হয় নহয় জানো মানে সেইটো বস্তু তুমি মানে মিলাই ল'বা আৰু নহয় জানো এতিয়া বোলে হাজবেণ্ডে বোলে গভৰ্ণমেণ্ট জব কৰি আছে গুৱাহাটীতে কৰি আছে তো তাত সিটো জবটো এৰি যাব নোৱাৰিব নহয় জানো যদিহে কিবা কাম যদি সি প্ৰাইভেট কাম কৰি আছে তো সেনেকুৱা কাম তোমাৰ সি ইয়াতে বাদ দি পেলাই কৰিমগঞ্জতো কৰিব পাৰিব নহয় জানো সেনেকৈ মিলাই ল'বা ঠিকে আছে বাৰু আচ্ছা ঠিকে আছে বাৰু ইণ্টাৰভিউ তোমাৰ বাৰু 30 মিনিটছৰ বহুত মানে দীঘলীয়া হৈ গ'ল বাৰু কুৱেশ্যন বহুতখিনি সুধিলোঁ ঠিকে আছে বাৰু ভালে লাগিছে মানে ইণ্টাৰেকশ্যনখিনি কৰি পেলাই আচ্ছা তুমি ঠিকে কৰিছা মানে যিখিনি কুৱেশ্যনত তুমি ফুলি কনফিডেণ্ট মানে ভালকৈ এনচাৰ দিছা আৰু য'ত তুমি কনফিডেণ্ট নহয় তুমি ডাইৰেক্টলি কৰিছা যে ছাৰ আই এম নট এৱেৰ অফ ইট বাট মানে এইটো বস্তু ক'ব ট্ৰাই কৰিবা যে ছাৰ মই এইটো বিষয়ে নাজানো বা মই এইটো বিষয়ে পঢ়া নাই গতিকে ছাৰ মই এইটো বিষয়ে মানে সোনকালে মই এইটো বস্তু মানে গ্ৰেস্প কৰি ল'ম বা এইটো বস্তু মই জল্দি শিকি ল'ম বুজি পাইছা নহয় কি কৈছা নাই 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 ডাইৰেক্টলি ন বুলি কোৱা নাই বাৰু হ'লেও মানে তুমি যিটো বস্তু তুমি নাজানা তোমাক ইণ্টাৰভিউত তোমাক যিটো বস্তু সুধিছে তুমি সেইটো বস্তু কৈ দিবা যে ছাৰ মই এইটো বস্তু বৰ্তমান জ্ঞাত নহয় মই এইটো বস্তু মানে জল্দি শিকি ল'ম ছাৰ মই মানে জল্দি ইম্প্ৰুভমেণ্ট কৰিব ট্ৰাই কৰিম এইটো বস্তুৰ ওপৰত বাকী ঠিকে আছে ইণ্টাৰভিউ তোমাৰ আৰু তোমাক কিবা কুৱেশ্যন সুধিছোঁ চাগে হবি আৰু হবিৰ ওপৰত এটা কুৱেশ্যন সুধিছোঁ চাগে তুমি হবি মানে তুমি ফ্ৰী টাইমত কৰি কি ভাল পোৱা আচ্ছা গাৰ্ডেনিঙৰ চখ আছে নহয় জানো আৰু গান শুনি ভাল পোৱা আচ্ছা গান কি গান শুনা আচ্ছা আচ্ছা মানে এনেকুৱা ডাইৰেক্টলি মানে এনেকুৱা নহয় যে এজনৰ গান লাইক ধৰা 4-5জন ছিংগাৰৰ গান শুনা তুমি নহয় জানো ঠিকে আছে বাৰু তুমি যিখিনি কুৱেশ্যনৰ এনচাৰ দিলা ঠিকে আছে আৰু যিখিনি তুমি কুৱেশ্যনৰ এনচাৰ দিব পৰা নাই তুমি এইখিনি বস্তু ভালকৈ ইম্প্ৰুভমেণ্ট কৰি ল'বা এইকেইদিনৰ ভিতৰত আৰু তোমাৰ এই কম্পিউটাৰ তুমি যিহেতু কম্পিউটাৰৰ গ্ৰেজুৱেট হয় নহয় জানো তো তোমাৰ কম্পিউটাৰৰ পৰা মানে মষ্ট প্ৰবেবলি অকণমান ভাল কুৱেশ্যন সোধাৰ চান্সটো আছে বাৰু তো এইখিনি বস্তু অকণমান ভালকৈ চাই ল'বা বাকী ঠিকে আছে ইণ্টাৰভিউ অলম'ষ্ট তোমাক মাৰ্কছ মই 75ৰ পৰা 80ৰ ভিতৰত মাৰ্কছটো দিছোঁ আৰু মই আউট অফ 100ৰ ভিতৰত ঠিকে আছে তোমাৰ এটা বস্তু ভাল লাগিছে তুমি মানে যিটো কুৱেশ্যন তুমি নোৱাৰাও বুলি কৈছা মানে তোমাৰ মুখত এটা স্মাইল আছে নহয় জানো সেই স্মাইলটো মানে ভাল লাগিছে মানে ইণ্টাৰভিউৰে ডাইৰেক্টলি এনেকৈ নলয় যে মানে ছোৱালীজনে বস্তুটো নাজানে বা তাইৰ মানে ছেডনেছটো আহিছে মুখত মানে এনেকুৱা নহয় বাট তুমি মানে কনফিডেণ্টলি এনচাৰ দিছা মানে তোমাৰ এটা স্মাইল আছে মুখত তো সেইটো বস্তু বুজা যে তুমি মানে নোৱাৰিলেও বস্তুৰ ওপৰত তুমি কনফিডেণ্ট আছা বুজি পাইছা নহয় জানো ঠিকে আছে দিয়া ভালকৈ প্ৰিপাৰেশ্যন কৰা এইকেইদিন বাকী বেষ্ট উইচেছটো অলপ টু ইউ ভালকৈ দিবা ইণ্টাৰভিউ যেতিয়া হয় মানে ৰিয়েল ইণ্টাৰভিউটো ইমান দীঘলীয়া নহয় বাৰু তোমাৰ ধৰা অলম'ষ্ট 10 মিনিটছমান হ'ব লাগে তাতে ইণ্টাৰভিউটো ঠিকে আছে দিয়া থেংক ইউ থেংক ইউ